প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক। গুৱাহাটীত জিতুৱে পত্নী জুলি আৰু 2 জীয়াৰী অনিতা বিনীতাৰ লগত আছিল। জিতুৱে অটো চলাইছিল আৰু পত্নী জুলিয়ে চিলাই কাম কৰিছিল, যাৰ দ্বাৰা ঘৰখন চলিছিল। অনিতা কলেজত পঢ়িছিল আৰু বিনীতা 10ম শ্ৰেণীত। জিতুৱে নিজৰ 2 জীয়ৰীকে পঢ়াই শুনাই নিজৰ ভৰিত থিয় কৰিব বিচাৰিছিল, যাতে তাহাঁতক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰে। অনিতা দেখাই শুনাই বৰ ধুনীয়া, সেইবাবে অনিতাৰ ক্লাছৰ প্ৰায় সংখ্যক ল'ৰাই অনিতাক পচন্দ কৰিছিল। অনিতাৰ ক্লাছত কিছু দিনৰ পূৰ্বে অংকিতে এডমিশ্যন লৈছে। অংকিত বহু ধনী ঘৰৰ আছিল। অংকিতে যেতিয়া ক্লাছত অনিতাক দেখা পালে তেতিয়া অংকিতৰ মনত অনিতাক প্ৰাপ্ত কৰিবলৈ ইচ্ছা উপজিল। অংকিতে অনিতাৰ লগত কথা পাতিবলৈ বিচাৰিলে, কিন্তু অনিতাই সিমানে উত্তৰ দিলে, যি অংকিতে সুধিছিল, যাৰ দ্বাৰা অংকিতে বুজিলে যে অনিতাক নিজৰ কৰিবলৈ ইমান সহজ নহয়। আৰু অংকিতৰ বন্ধুবৰ্গই ক'লে যে অনিতা এজনী ভাল ছোৱালী, তাই এইবোৰ কথা লৈ কোনো গুৰুত্ব নাই। এই কথা লৈ অংকিতে বন্ধুবৰ্গৰ লগত চৰ্চাও লগালে। অংকিতে অনিতাৰ সন্মুখত এটা ভাল ল'ৰাৰ হোৱাৰ নাটক কৰিবলৈ ধৰিলে, যাৰ দ্বাৰা অনিতাৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে। কিছুদিনৰ পাছতে অংকিত আৰু অনিতাৰ ভাল বন্ধুত্বৰ সম্পৰ্ক হ'ল। অনিতাই অংকিতক পচন্দ কৰিবলৈ ধৰিলে। লাহে লাহে অংকিত অনিতাৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল। যেতিয়াই অনিতাই অংকিতক বিয়াৰ কথা কয়, তেতিয়া অংকিত থতমত খায় আৰু কয় যে কলেজৰ পঢ়া শেষ হোৱাৰ পাছত মই ঘৰত বিয়াৰ কথা ক'ম। অনিতাৰ বান্ধৱী শিখাই অংকিত আৰু অনিতাৰ সকলো কথা জানিছিল আৰু শিখাৰ অনিতাৰ ঘৰলৈ অহা যোৱা আছিল। অনিতাৰ ঘৰৰ ওচৰতে এখন গেলামালৰ দোকান আছিল। সেই দোকানখন জিন্তুৰ আছিল। জিন্তু নিজৰ একমাত্ৰ সন্তান আছিল। জিন্তুৰ বাপেক ঢুকুৱাৰ পাছত জিন্তুক বহু মৰমেৰে ডাঙৰ কৰিছিল। জিন্তুৰ মন পঢ়া-শুনাত নবহিল, কেৱল বন্ধুৰ লগত ঘূৰি ফুৰিবলৈ ধৰিলে। সেইবাবে মাকে জিন্তুক এই দোকানখন খুলি দিলে, যাৰ দ্বাৰা সি কিছু ধন উপাৰ্জন কৰিব পাৰে। জিন্তুৱে অনিতাক বহু পচন্দ কৰিছিল। সেইবাবে জিন্তুৱে অনিতাক কিবা নহয় কিবা উপায়েৰে চাবলৈ চেষ্টা কৰি থাকে। এই কথা অনিতাইও বুজিছিল, কিন্তু তাই জিন্তুক দেখিব নোৱাৰিছিল, কাৰণ সি পঢ়া-শুনা নকৰা গাঁৱলীয়া সৰু দোকান চলোৱা বুলি। এদিনাখন শিখা অনিতাৰ ঘৰলৈ আহিল আৰু দুয়ো বান্ধৱীয়ে অনিতাৰ ঘৰৰ আগফালে বহি আছিল। জিন্তু সন্মুখেৰে নিজৰ দোকানত বহি আছিল আৰু অনিতালৈ চাই ৰৈছিল। শিখাই অনিতাক ক'লে, তোৰে ভাল। অংকিত ইমান ধনী ঘৰৰ ল'ৰা, তইতো বিয়াৰ পাছত ৰাজৰাণীৰ দৰে থাকিব পাৰিবি। আৰু দোকানৰ ফালে চা, তোৰ প্ৰেমিকে তোৰ ফালে কিদৰে চাই আছে। তেতিয়া অনিতাই ক'লে, শিখা, তই সেই জিন্তুৰ নাম নল'বি। মই তাক একেবাৰে দেখিব নোৱাৰোঁ। অনিতাৰ কথা শুনি শিখাই ক'লে, মইতো তোক জোকাৰিছোঁহে। আগলৈ এনে ধেমালি নকৰিবি শিখা। ক'ত অংকিত পঢ়া লিখা ধুনীয়া আৰু ক'ত অনাই-বনাই ঘূৰি ফুৰা পঢ়িব নজনা জিন্তু। এদিনাখন অনিতাৰ কথাত আহিল আৰু নিজৰ মনৰ লগতে নিজৰ শৰীৰটো অংকিতক সঁপি দিলে। সেইদিনৰ পাছত অংকিতৰ ৰূপ সলনি হৈ পৰিল। অংকিতে এতিয়া অনিতাক কলেজত দেখিলেও নামাতিছিল আৰু তাইৰ ফোনটো ৰিচিভ কৰা নাছিল। কিছুদিনৰ পাছত অনিতাই গম পালে যে তাই মাক হ'বলৈ ওলাইছে। এই কথা যেতিয়া তাই অংকিতক ক'লে, তেতিয়া অংকিতে ক'লে, তোমাৰ দৰে ছোৱালীবোৰ এনেকুৱাই হয়। তুমি আন কাৰোবাৰ পাপ মোৰ মূৰত দিব বিচাৰিছা। যোৱা ইয়াৰ পৰা। আৰু কেতিয়াও মোক নিজৰ মুখখন নেদেখুৱাবা। অনিতাই অংকিতক বুজালে যে সি তাইক ঠগিলে। এতিয়া অনিতাই কি কৰে? অনিতাৰ ওচৰত কোনো বাট নাছিল। তাই আত্মহত্যা কৰাৰ কথা ভাবিলে। সেইদিনাই ৰাতি অনিতাই ধেৰ টোপনিৰ ঔষধ খালে। অনিতাৰ ভনীয়েক শিখাই খিৰিকীৰ ফালৰ পৰা দেখিলে যে টোপনিৰ ঔষধৰ বটল পৰি আছে আৰু বহুত টোপনিৰ ঔষধ তলতো পৰি আছে। শিখাই মাক-দেউতাকক মাত দিলে আৰু অনিতাক হস্পিতাললৈ লৈ গ'ল। ডাক্তৰে অনিতাৰ জীৱনটো ৰক্ষা কৰিলে আৰু ঘৰত অনিতা অংকিতৰ সম্বন্ধৰ কথা সকলোৱে জানিলে। এই কথালৈ অনিতাৰ মাক-দেউতাকে একো বুজি পোৱা নাছিল।
অনিতাৰ দেউতাকে অংকিত আৰু অংকিতাৰ দেউতাকৰ লগত কথা পাতিবলৈ অংকিতৰ ঘৰলৈ গ'ল। কিন্তু অংকিত আৰু অংকিতৰ দেউতাকে অনিতাৰ দেউতাকক বহু অপমান কৰিলে আৰু ক'লে যে তোমালোকৰ দৰে দৰিদ্ৰ লোকে ধনী লোকক এনেদৰেই জালত পেলায়। এতিয়া অনিতা আৰু অনিতাৰ মাক দেউতাকৰ সন্মুখত অন্য কোনো বাট নাছিল, কাৰণ সমাজৰ বদনামী হোৱাৰ ভয়তে অনিতাৰ গৰ্ভপাত কৰি দিলে আৰু সোনকালেই দৰা বিচাৰিবলৈ ধৰিলে। কিছুদিনৰ পাছত অনিতাৰ বিবাহ প্ৰকাশৰ লগত ঠিক হ'ল। কিন্তু বিয়াৰ দিনা প্ৰকাশলৈ কোনোবাই ফোন কৰিলে আৰু অনিতা অংকিতৰ সম্বন্ধৰ বিষয়ে সকলো কথা কৈ দিলে। তেতিয়া প্ৰকাশে বিয়া নাপাতি দৰা ঘূৰি গ'ল আৰু সকলো সম্বন্ধীয় গুচি গ'ল। তেতিয়া অনিতাৰ মাক দেউতাক ভনীয়েক বহি লৈ কান্দি আছিল। সেই সময়তে জিন্তু আহিল আৰু সি অনিতাৰ দেউতাকক ক'লে, আপুনি অনিতাক মোলৈ বিয়া দিবনে? মই অনিতাক বহুত ভাল পাওঁ। অনিতাৰ দেউতাকে তৎক্ষণাতে জিন্তুৰ কথাত মান্তি হ'ল। অনিতাৰ বিবাহ জিন্তুৰ লগত হৈ গ'ল। কিন্তু অনিতাৰ একেবাৰে সুখী হোৱা নাছিল, কাৰণ তাই জিন্তুক একেবাৰে পচন্দ নকৰিছিল। আজি সেই জিন্তুৱে তাইৰ শিৰৰ সেন্দুৰ হৈ ৰ'ল আৰু অনিতাই ভাবিলে ক'ত জিন্তুৱে মোৰ দৰে ছোৱালী পালে হয়। সি মোৰ দুৰ্বলতাৰ সুযোগ ল'লে। সেই সময়তে জিন্তু কোঠালৈ আহিল। অনিতা বহুত খঙত আছিল। জিন্তুক ক'লে, তই মোৰ দুৰ্বলতাৰ বহুত ডাঙৰ সুযোগ ল'লি। জিন্তু, তই মোৰ শিৰৰ সেন্দুৰ পিন্ধালি বুলিয়েই তই মোৰ স্বামী হলি, এয়া নেভাবিবি। জিন্তুৱে একোকে নেমাতিলে আৰু মনে মনে বিচনাৰ পৰা গাৰু এটা লৈ পকাত শুই পৰিল। অনিতাই ভাবিলে জিন্তুৰ লগত বিয়া হোৱাতকৈ তাই মৰি যোৱা হ'লে ভাল আছিল। মা দেউতা সকলোৰে লগত মোৰ সম্বন্ধ শেষ হ'ল আৰু অংকিতে মোৰ জীৱনটোৱে ধ্বংস কৰি দিলে। মই ক'ত কিমান সপোন দেখিছিলোঁ, সকলো ভাঙি গ'ল। বিয়াৰ পাছদিনাৰ পৰাই অনিতাই শিৰৰ সেন্দুৰ মোহাৰি দিলে। কোনোৱে তাইক দেখিলে নকয় যে তাই নতুনকৈ বিয়া হোৱা বুলি। বিয়াৰ কেইবামাহো পাৰ হ'ল, কিন্তু একেবাৰে কাষতে থাকিও মাক দেউতাক ভনীয়েক অনিতাক মাত নিদিছিল। সকলোৱে তাইক বেয়া পাইছিল আৰু কেতিয়াও অনিতাই জিন্তুক নিজৰ কাষলৈ আহিবলৈ দিয়া নাছিল আৰু জিন্তুক নিজৰ স্বামী ৰূপে স্বীকাৰ কৰা নাছিল। কিন্তু এই কথাতে জিন্তু সুখী আছিল যে অনিতা কেৱল এতিয়া তাৰ পত্নী বুলি। এদিনাখন অংকিতে অনিতালৈ ফোন কৰিলে। অনিতাই ফোন ৰিচিভ নকৰাত তাইলৈ ধমকৰে মেছেজ কৰিলে যে যদি তাই অংকিতক লগ কৰিবলৈ নাযায় তেন্তে তাইৰ কিছু ভিডিঅ' অংকিতৰ লগতে আছে, সেই সকলোবোৰ সি ভাইৰেল কৰি দিব। তেতিয়া অনিতা চিন্তিত হ'ল। সেইবাবে পাছদিনা তাই অংকিতক লগ কৰিবলৈ মান্তি হ'ল। অনিতা গোটেই নিশাটো চিন্তাতে শুব নোৱাৰিলে। জিন্তুৱে সুধিলতো একো নক'লে। পাছদিনা পুৱা অনিতা যাবলৈ ওলাল। জিন্তুৱে সুধিলত ক'লে যে শিখাৰ ঘৰলৈ যাওঁ। অনিতা অ'টোত বহি গুচি গ'ল। জিন্তুৰ সন্দেহ হ'ল। সিও অ'টোৰ পাছে পাছে গ'ল। দেখিলে যে অনিতা জংঘলৰ কাষেৰে পাহাৰত অংকিতৰ ওচৰলৈ গ'ল। অনিতাই অংকিতক সুধিলে, এতিয়া আৰু কি বিচৰা? মোক ইয়ালৈ কিয় মাতিলা? মোৰ জীৱনটো তুমি শেষ কৰিলাই। অনিতাই কান্দিব ধৰিল। অংকিতে হাঁহি মাৰি ক'লে, তোমাৰ দৰে ছোৱালীবোৰ হয়েই এনেকুৱা। মই তোমাক কোনোদিনে ভাল পোৱা নাছিলোঁ। তুমি মাত্ৰ কেৱল মোৰ টাইম পাছ আছিলা। আৰু প্ৰকাশক ফোন কৰি ময়ে সকলোবোৰ কৈছিলোঁ আৰু তোমাৰ বিয়া ভাঙিছিলোঁ। কেনে লাগিছে সেই বুৰ্বক জিন্তুৰ লগত বিয়াত বহি? অনিতা আচৰিত হ'ল। অংকিত তাইৰ কাষলৈ আহি তাইৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। অনিতাই চিঞৰিবলৈ ধৰিলে। সেই সময়তে জিন্তু আহিল আৰু অংকিত আৰু জিন্তুৰ মাজত মাৰপিট আৰম্ভ হ'ল। অংকিতে বন্দুক উলিয়ালে আৰু অনিতাৰ ফালে গুলীয়াব লওঁতেই জিন্তু মাজলৈ আহিল আৰু গুলী জিন্তুৰ গাত লাগিল। জিন্তুৱে নিজৰ দোকানত কাম কৰা ল'ৰাটোৰ লগত আহিছিল, যি অলপ আঁতৰত ৰৈ আছিল। সি মাৰপিট হোৱা দেখা পাই পুলিচলৈ ফোন কৰি দিলে। পুলিচ আহি পালত অংকিত পলাইছিল, কিন্তু পুলিচে অংকিতক ধৰিলে। গুলী লগাৰ বাবে জিন্তু মাটিতে ঢলি পৰিল। জিন্তুক হস্পিটেললৈ লৈ যোৱা হ'ল আৰু গুলী উলিয়াই দিয়া হ'ল। হস্পিটেলত জিন্তুৰ মাকৰ আৰু অনিতাৰ কান্দি কান্দি অৱস্থা বেয়া হৈছিল। অনিতাই ভাবিছিল যে জিন্তুক মই ইমান বেয়া পাইছিলোঁ, দেখিব নোৱাৰিছিলোঁ,
আজি সিয়ে নিজৰ জীৱনটো সংকটত পেলাই মোৰ জীৱন ৰক্ষা কৰিলে। সেই সময়তে জিন্তুৱে চকু খুলিলে আৰু সি অনিতাক মাতিছিল। অনিতা জিন্তুৰ কাষলৈ গৈ বহিল আৰু ক'লে, জিন্তু, মোক ক্ষমা কৰি দিয়া। তুমি নিজৰ জীৱনটো কিয় সংকটত পেলালা? মোক মাৰিব দিব লাগিছিল আৰু কান্দিব ধৰিলে। জিন্তুৱে অনিতাক দেখিলে যে আজি তাইৰ কপালত ফুট, শিৰত সেন্দুৰ লৈছে। জিন্তুৱে ক'লে, অনি, মই তোমাৰ বাবে নিজৰ জীৱনটো দিব পাৰোঁ। অনিতাই ক'লে, এয়া কপালত ফুট, শিৰত সেন্দুৰৰ সকলোবোৰ তোমাৰে হয়। আজিৰে পৰা কেৱল মাত্ৰ মই তোমাৰে হয়। কিছুদিনৰ পাছত জিন্তু সম্পূৰ্ণৰূপে সুস্থ হ'ল। এদিন জিন্তুৱে অনিতাক ক'লে, আজি তুমি ভালদৰে ভোজন তৈয়াৰ কৰিবা। আজি আলহী আহিব। অনিতাই ভালদৰে ভোজন বনালে আৰু নিজেও সাজি কাচি প্ৰস্তুত হ'ল। গধূলিলৈ দেখা পালে যে আলহী আন কোনো বেলেগ নাছিল, অনিতাৰ মাক-দেউতাক আৰু ভনীয়েক বিনিতা আছিল, যি বিয়াৰ পাছত আজি প্ৰথমবাৰলৈ জিন্তুৰ ঘৰলৈ আহিছে। আৰু কেইবামাহৰ পাছতে অনিতাই নিজৰ পৰিয়ালৰ লগত কথা পাতিছে। এই সকলোবোৰ জিন্তুৰ বাবে সম্ভৱ হৈ ৰ'ল। জিন্তুৱে অনিতাৰ মাক-দেউতাকক বুজাব পাৰিছিল। এতিয়া অনিতাই জিন্তুক স্বামী ৰূপে পাই সুখী হৈছিল। আৰু অনিতাই নিজৰ বাকী পঢ়া আৰম্ভ কৰি দিলে।